নমস্কাৰ ষ্টুডিঅ'ত মই প্ৰিয়ংকা নাগালেণ্ডৰ ঘটনাক লৈ লোকসভাত গৃহমন্ত্ৰী অমিত শাহৰ বিবৃতি এয়া ভুলবশতঃ সংঘটিত হোৱা ঘটনা নাগালেণ্ডৰ পৰিস্থিতি উত্তপ্ত কিন্তু নিয়ন্ত্ৰণাধীন উগ্ৰপন্থীৰ গতিবিধিক লৈ চোৰাংচোৱাই তথ্য লাভ কৰিছিল আৰু সেই তথ্যৰ ভিত্তিত অভিযানৰ পৰিকল্পনা কৰা হৈছিল সেই সময়তে ঘটনাস্থলীত অহা বাহন এখনত ৰবলৈ সংকেত দিয়াৰ পিছতো বাহনখন নুৰুৱাত সন্দেহবশতঃ গুলীচালনা কৰিব লগা হৈছিল চৰকাৰে পৰিস্থিতিৰ ওপৰত চোকা নজৰ ৰাখিছে সমগ্ৰ ঘটনা এসআইটিৰ দ্বাৰা অনুসন্ধান কৰা হ'ব আৰু এমাহৰ ভিতৰত এসআইটিয়ে ৰিপৰ্ট দাখিল কৰিব माननीय अध्यक्ष जी भारतीय सेना को नागालैंड के मौन जिले के तिजित क्षेत्र में तिरू गांव के पास उग्रवादियों की आवाजाही की सूचना मिली थी इसके आधार पर सेना के 21 पैरा कमांडो के एक दस्ते ने दिनांक 4/12/2021 की शाम को संदिग्ध क्षेत्र में एम्बुश लगाया था एम्बुश के दौरान एक वाहन एम्बुश के स्थान के समीप पहुंचा उसे रुकने का इशारा और प्रयास किया गया रुकने की बजाय वाहन द्वारा उस जगह से तेजी से निकलने का प्रयास किया गया जिसके उपरांत इस आशंका पर कि वाहन में संदिग्ध विद्रोही जा रहे थे वाहन पर गोली चलाई गई जिससे वाहन में सवार 8 व्यक्तियों में से 6 व्यक्तियों की मृत्यु हुई बाद में ये गलत पहचान का मामला पाया गया जो 2 लोग घायल हुए थे उन्हें सेना द्वारा ही इलाज हेतु नजदीकी स्वास्थ्य केंद्र में ले जाया गया यह समाचार प्राप्त होने के बाद स्थानिक ग्रामीणों ने सेना की टुकड़ी को घेर लिया 2 वाहनों को जला दिया और उन पर हमला किया इसके परिणाम स्वरूप सुरक्षा बल के एक जवान की मृत्यु हो गई तथा कई अन्य जवान घायल हो गए अपनी सुरक्षा में तथा भीड़ को तितर-बितर करने के लिए सुरक्षा बलों को गोली चलानी पड़ी जिससे 7 और नागरिकों की मृत्यु हो गई तथा कुछ अन्य घायल हो गए स्थानीय प्रशासन और पुलिस ने स्थिति को सामान्य करने के प्रयास किए हैं अभी स्थिति तनावपूर्ण लेकिन नियंत्रण में बनी हुई है पुलिस महानिदेशक नागालैंड और आयुक्त नागालैंड ने दिनांक 5/12/21 को घटनास्थल का दौरा किया ताजिद पुलिस थाने में घटना के बारे में प्राथमिकी दर्ज की गई है और मामले की गंभीरता को ध्यान में रखते हुए इस मामले को राज्य अपराध पुलिस स्टेशन को जांच के लिए सौंप दिया गया है इस संदर्भ में एक विशेष जांच टीम एसआईटी का गठन किया गया है जिसे 1 माह के अंदर जांच पूरी करने के निर्देश दिए गए উত্তৰ পূবৰ পৰা এএফএছপিয়ে বাতিলৰ দাবী মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ দাবী নাগালেণ্ডৰ ঘটনাৰ পিছতে কনৰাড চাংমাই দাবী কৰিছে এএফএছপিয়ে বাতিলৰ দাবীৰে কনৰাড চাংমাৰ টুইটযোগে দাবী জনাইছে এএফএছপিয়ে বাতিল হ'ব লাগে ইফালে উত্তৰ পূবৰ পৰা এএফএছপিয়ে বাতিলৰ দাবী নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ'ৰ নাগালেণ্ডৰ ঘটনাৰ পিছতে ৰিঅ'ৰ এই দাবী এএফএছপিয়ে বাতিলৰ দাবীৰে ৰিঅ' জনাইছে টুইট অটিংবস্তি ঘটনাক লৈ নেচৰ উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যৰ প্ৰতিক্ৰিয়া নাগালেণ্ডৰ মন জিলাত সংঘটিত সমগ্ৰ ঘটনা উত্তৰ পূৰ্বাঞ্চলত প্ৰতিবাদ সাব্যস্ত কৰা হ'ব দেশৰ নিৰাপত্তা বাহিনী দেশৰ নাগৰিকক গুলীয়াই হত্যা কৰিব পাৰে সেয়া আমি মানি নলওঁ বুলি মন্তব্য কৰে উপদেষ্টাগৰাকীয়ে উত্তৰ পূবত প্ৰযোজ্য হোৱা সামৰিক বাহিনী বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰ কৰাৰ দাবী জনায় সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই নাগালোকৰ লগত উত্তৰ পূবৰ সকলো ছাত্ৰ সংগঠনৰ লগতে সদৌ অসম ছাত্ৰ সন্থা আছে বুলিও সংবাদ মেলযোগে জনায় আছুৰ উপদেষ্টাগৰাকীয়ে ঘটনাত জড়িত প্ৰতিজন সেনা জোৱানক শাস্তি দিব লাগিব বুলিও কয় সমুজ্জ্বল ভট্টাচাৰ্যই যোৱাকালি নাগালেণ্ডৰ মন জিলাৰ ওটিং গাঁৱত যোৱা পৰহি নিশা এটা অতি বৰ্বৰ হত্যাকাণ্ড সংঘটিত হৈছে কেন্দ্ৰীয় চৰকাৰ নিৰাপত্তা বাহিনীয়ে নাগালেণ্ডৰ মন জিলাৰ ওটিং গাঁৱৰ নিৰীহ খিলঞ্জীয়া মানুহক বৰ্বৰভাৱে হত্যা কৰিছে এটা জঘন্য হত্যাকাণ্ড আৰু নিৰাপত্তাৰক্ষী বাহিনীয়ে নিজ দেশৰে
নাগৰিকক বৰ্বৰভাৱে হত্যা কৰা হ'ল আৰু আমি উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠন সদৌ অসম ছাত্ৰ সন্থাই এই ঘটনাক আমি তীব্ৰ গৰিহণা দিছোঁ আৰু এই জঘন্য হত্যাকাণ্ডত জড়িত নিৰাপত্তা বাহিনীৰ সকলোকে কঠোৰ দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ আমি দাবী জনাইছোঁ এই কথা কেতিয়াও গ্ৰহণযোগ্য হ'বই নোৱাৰে আৰু দেশৰে নিৰাপত্তাৰক্ষী বাহিনীয়ে দেশৰে নাগৰিকক জঘন্যভাৱে হত্যা কৰিব এই কথা উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণে কেতিয়াও মানি নলয় আৰু সেইবাবে আমি নগা ছাত্ৰ ফেডাৰেশ্যন সদৌ অসম ছাত্ৰ সন্থা সদৌ অৰুণাচল প্ৰদেশ ছাত্ৰ সন্থা সদৌ মণিপুৰ ছাত্ৰ সন্থা মিজো জিলাই পল ত্ৰিপুৰা ছাত্ৰ ফেডাৰেশ্যন আৰু গাৰো ছাত্ৰ সন্থা খাচী ছাত্ৰ সন্থা এই সকলোকে লৈ গঠিত উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠনে আমি হিমাচল প্ৰদেশক 100% টিকাকৰণ সম্পূৰ্ণ কৰা প্ৰথমখন ৰাজ্য ঘোষণা কৰা হৈছে টিকাকৰণৰ এই অভিযানত অৱদান যোগোৱা প্ৰতিজন স্বাস্থ্যকৰ্মীক প্ৰশংসা বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জেপি নাড্ডাৰ টিকাকৰণ প্ৰথম পালি সম্পূৰ্ণ কৰাটো প্ৰথম স্থান লাভ কৰিছিল ৰাজ্যখনে কৰোনাৰ টিকাকৰণত দেশৰ ভিতৰতে 1 নম্বৰ ৰাজ্য হিমাচল প্ৰদেশ প্ৰথম ড'জ টিকাকৰণত হিমাচলৰ অভূতপূৰ্ব সফলতা দ্বিতীয় ড'জৰ ক্ষেত্ৰতো হিমাচল প্ৰদেশ সম্পূৰ্ণ সফল এই সফলতাৰ বাবে সন্মানিত কৰা হ'ল স্বাস্থ্যকৰ্মীসকলে যি যৎপৰোনাস্তি চেষ্টা আৰু অহোপুৰুষাৰ্থ কৰিলে তাৰ বাবে এই সন্মান দিয়া হৈছে এওঁলোকক এনেধৰণৰ স্বাস্থ্যকৰ্মীসকলৰ কষ্টৰ ফলতেই হিমাচল প্ৰদেশ আজি সমগ্ৰ দেশৰ ভিতৰতে উজ্বলি উঠিছে য'ত 100% বয়স্ক লোকক ইতিমধ্যে টিকাকৰণৰ 2টা ড'জ দিয়া হৈছে वैक्सीन की बात में हिमाचल प्रदेश को मैं बधाई देता हूं जयराम ठाकुर जी को बधाई देता हूं इनकी सरकार को बधाई देता हूं और इनके स्वास्थ्य कर्मियों को भी मैं बधाई देता हूं जिन्होंने दूर दराज इलाके में जाकर के 100% वैक्सीन पहुंचाई है इस बात के लिए मैं बधाई देता हूं কঠিন ভৌগোলিক পৰিস্থিতিৰ বাবে এই সফলতা অৰ্জন ইমান সহজসাধ্য নাছিল কিন্তু হিমাচল প্ৰদেশৰ চৰকাৰ আৰু স্বাস্থ্যকৰ্মীসকলে এই অসম্ভৱকো সম্ভৱ কৰি তুলিলে দূৰ দূৰণিত বাস কৰা লোকসকলৰ মাজত গৈ টিকাকৰণৰ সজাগতা অভিযান চলালে আৰু তেওঁলোকক টিকাকৰণ কৰোৱালে हैं आंगनबाड़ी वर्कर्स हैं और उसके बाद हमारे नर्सेज हैं पैरामेडिकल स्टाफ हैं डॉक्टर्स हैं सब लोगों ने अच्छा काम किया ইতিমধ্যে দেশৰ প্ৰধানমন্ত্ৰীয়েও ভূয়সী প্ৰশংসা কৰিছে হিমাচল প্ৰদেশক উল্লেখযোগ্য যে ৰাজ্যখনে প্ৰথম ড'জ টিকাকৰণৰ লক্ষ্য আগষ্ট মাহতেই সম্পন্ন কৰি দিছিল देखिए तो आदरणीय प्रधानमंत्री जी से हमने बात की उन्होंने बधाई दी और मैंने उनसे इस बात के लिए आग्रह किया कि आप हिमाचल के साथ वर्चुअली कनेक्ट होकर के हिमाचल की जनता के साथ आप बात करिए तो लाखों लोग जुड़े उस कार्यक्रम में हिमाचल प्रदेश में আমেৰিকান ভেৰিয়েণ্টৰ বিপদশংকাৰ মাজতো হিমাচল প্ৰদেশে এক নজিৰ দাঙি ধৰিছে নিশ্চিতভাৱে এই সফলতাৰ কৃতিত্ব গৈছে হিমাচল প্ৰদেশ চৰকাৰ আৰু নাগৰিকসকললৈ যিসকলে নিজৰ দায়িত্ব বুজি সময়ৰ কাম সময়ত কৰি দেখুৱালে ব্যুৰো ৰিপৰ্ট নিউজ 18 নেটৱৰ্ক আৰু ইয়াৰ লগে লগে সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ